মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজিৰ ক্লাছলৈ আদৰণি জনাইছো। আমি ইতিমধ্যে ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ বিষয়ে পঢ়িছিলো আৰু ত্ৰিভুজৰ সৰ্বাংগ সমতাত আমি কিছুমান চৰ্ত পাইছিলো দুটা ত্ৰিভুজৰ ক্ষেত্ৰত আৰু দুটা ত্ৰিভুজত পোৱা চৰ্তবোৰ প্ৰথম চৰ্তটো আছিলে বাহু 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 চৰ্ত এইটো তাৰ পিছৰটো আছিলে বাহু বাহু চৰ্ত তাৰ পিছৰটো বাহু চৰ্ত আৰু তাৰ পাছৰটো সমকোণ অতিভুজ বাহু চৰ্ত আৰু একেবাৰে শেষত আমি এটা অনুসিদ্ধান্ত উলিয়াইছিলো বাহু কোণৰ পৰা আৰু সেইটো হৈছে গৈ কোণ বাহু চৰ্ত। এতিয়া বাহু বাহু চৰ্ত অনুসৰি তোমালোকক মই পুনৰবাৰ মনত পেলাই দিবলৈ লৈছো তোমালোকে চোৱা দুটা ত্ৰিভুজ এটা ABC ত্ৰিভুজ আৰু এটা DEF ত্ৰিভুজ এই দুটা ত্ৰিভুজত যদি AB আৰু DE পৰস্পৰ সমান হয় অৰ্থাৎ এইডাল আৰু এইডাল পৰস্পৰ সমান হয় BC আৰু EF পৰস্পৰ সমান হয় দেখিছাই এইডাল আৰু এইডাল বাহু যদি পৰস্পৰ সমান হয় আৰু AC আৰু DF যদি পৰস্পৰ সমান হয় এইডাল আৰু এইডাল যদি পৰস্পৰ সমান হয় তেতিয়াহলে ত্ৰিভুজ দুটা সৰ্বাংগসম হয় আৰু ইয়াক বাহু বাহু চৰ্ত বুলি কোৱা হয়। তাৰ পিছৰটোত চোৱা বাহু বাহু চৰ্ত এয়া বাহু বাহু চৰ্ত এয়া বাহু দুডাল বাহু আৰু বাহু দুডালৰ মধ্যৱৰ্তী কোণটো দুডাল বাহু এইডাল বাহু আৰু এইডাল বাহু অনুৰূপ এই দুডাল বাহু আৰু ইহঁতৰ মধ্যৱৰ্তী কোণটো যদি পৰস্পৰ সমান হয় তেতিয়াহলেও ত্ৰিভুজ দুটা সৰ্বাংগসম হয়। লিখাৰ পদ্ধতিটো কি হ'ব AB সমমান DE আৰু A কোণ আৰু D কোণ পৰস্পৰ সমান আৰু AC সমমান যদি DF হয় তেতিয়াহলে ABC ত্ৰিভুজ আৰু DEF ত্ৰিভুজ সৰ্বাংগসম হয় সেইটো হ'বগৈ বাহু বাহু চৰ্ত। তাৰ পিছৰটো আছিলে বাহু চৰ্ত বাহু চৰ্ত অনুসৰি তোমালোকে চিত্ৰত দেখাই পাইছা B কোণটো B ডেশ কোণৰ সৈতে সমান আৰু বাহু BC আৰু B ডেশ C ডেশ পৰস্পৰ সমান আৰু C কোণটো C ডেশ কোণৰ সৈতে পৰস্পৰ সমান হৈছে আৰু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ A ডেশ B ডেশ C ডেশ এইকেইটা ত্ৰিভুজ সৰ্বাংগসম হৈছে। এইটো হৈছে তোমাৰ 3 নম্বৰটো। প্ৰথমটো কি আছিলে আকৌ মনত পেলোৱা প্ৰথমটো আছিলে বাহু বাহু চৰ্ত আৰু দ্বিতীয়টো আছিলে এয়া বাহু বাহু চৰ্ত আৰু তৃতীয়টো হ'লগৈ বাহু চৰ্ত আৰু তাৰ পিছত সমকোণ অতিভুজ বাহুৰ সৰ্বাংগ সমতা চৰ্ত এয়া সমকোণ অতিভুজ বাহু সৰ্বাংগ সমতা সমকোণ দেখিছা এটা হ'লগৈ ত্ৰিভুজ ABC আৰু এটা হ'লগৈ ত্ৰিভুজ ABC আৰু এটা হ'লগৈ ত্ৰিভুজ DEF সমকোণ B আৰু সমকোণ E ইয়াত তোমালোকে দেখা পাইছা B আৰু E প্ৰত্যেকে 90 ডিগ্ৰীকৈ হৈছে আৰু BC আৰু EF BC আৰু EF পৰস্পৰ সমান হৈছে আৰু অতিভুজ AC আৰু DF পৰস্পৰ সমান হৈছে এয়া অতিভুজ AC আৰু অতিভুজ DF পৰস্পৰ সমান হৈছে আৰু ইয়াকে কি বুলি কোৱা হৈছে সমকোণ অতিভুজ বাহু সৰ্বাংগ সমতাৰ চৰ্ত বুলি কোৱা হৈছে আৰু এই চৰ্ত অনুসৰি এটা সমকোণ আনটোৰ সমকোণটোৰ সমান একেই 90 ডিগ্ৰী আৰু এডাল বাহু আৰু ইয়াত যে তোমালোকৰ মই সেইদিনাখনো তোমালোকক কৈছিলো যে BC আৰু EF যে সমান হ'ব লাগিব সেইটো কথা নহয় যদি BC আৰু EF টো আমি নেদেখাও তেতিয়াহলে আমি AB সমমান DE বুলিও ক'ব পাৰো AB সমমান DE বুলিও আমি ক'ব পাৰো গম পালানে কথাটো আৰু তেতিয়াহলে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF
সমকোণ অতিভুজ বাহু সৰ্বাংগ সমতা চৰ্ত অনুসৰি সৰ্বাংগ সম হয় আৰু এটা অনুসিদ্ধান্ত আছে সেই অনুসিদ্ধান্তটো হৈছে কোন বাহু দেখিছানে নাই এতিয়া আগতে আমি পাইছিলো কোন বাহু কোন কিন্তু তোমালোকে এটা কথা জানা যে এটা ত্ৰিভুজৰ দুটা কোণ যদি আন এটা ত্ৰিভুজৰ দুটা কোণৰ সৈতে পৰস্পৰ প্ৰতিটো কোণৰ সৈতে পৰস্পৰ সমান সমান হয় তেতিয়াহলে তৃতীয় কোণটো পৰস্পৰ সমান হ'বই গতিকে সেই তৃতীয় কোণটো যদি আমি আনি লওঁ তেতিয়াহলে তৃতীয় কোণটো আনি ললে আমাৰ ইতিমধ্যে বি কোণ আৰু ইতিমধ্যে আমাৰ বি কোণ আৰু ই কোণটো সমান সমান হৈ আছে আৰু সেই তৃতীয় কোণটো যদি আমি এ কোণ আৰু ডি কোণটো আনি লওঁ আৰু আমাৰ আগৰ এই বিচি বাহুডাল আছে আগৰ বিচি আৰু ইএফ বাহুকেইডালেই আছে মাত্ৰ আমি এই চিটোৰ ঠাইত চি আৰু এফৰ ঠাইত আমি তৃতীয় কোণ এ আৰু ডি টো লৈ আহিলো গতিকে সেইটো এটা আমি আগৰ কোন বাহু কোণৰ পৰা উলিওৱা কাৰণে এইটোক আমি কোন বাহু অনুসিদ্ধান্ত বুলি কম আৰু কোন বাহু চৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব আৰু ইয়াত আমি লিখিছো যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফৰ যদি এ সমান ডি হয় বি সমান ই হয় আৰু বি চি সমান যদি ই এফ হয় তেতিয়াহলে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফ পৰস্পৰ সমান সমান হ'ব গতিকে এইটো হ'বগৈ কোন বাহু চৰ্ত গতিকে তোমালোকে চৰ্ত চাৰিটাটো পালাই তাৰ উপৰিও এটা অনুসিদ্ধান্ত এতিয়া আমাৰ অনুশীলনীত যথেষ্ট পৰিমাণৰ প্ৰশ্ন আছে তাৰে কিছুমান প্ৰশ্ন মই তোমালোকক দেখুৱাই গৈ থাকিম কি কৰিব লাগে এতিয়া চোৱা এটা প্ৰথম এক নম্বৰত আমাৰ প্ৰশ্ন আছে একেবাৰে এৰ পৰা এইচলৈকে তাৰ কিছুমান ছবি মই ইয়াতে দি থৈছো ইয়াত কি বুলি কৈছে চোৱা চিত্ৰত ত্ৰিভুজযোৰৰ এইযোৰ ত্ৰিভুজযোৰৰ জোখবোৰ দিয়া আছে দেখুওৱা যে ত্ৰিভুজযোৰ সৰ্বাংগ সম আৰু সৰ্বাংগ সমৰ কোনটো চৰ্ত মতে সৰ্বাংগ সমৰ চৰ্তটো আমাক উল্লেখ কৰিবলৈ কৈছে আৰু আমি প্ৰথমতে দেখাব লাগিব যে সৰ্বাংগ সম দেখাব লাগিব এতিয়া মোৰ পুনেই এই দুটা ত্ৰিভুজত চকু পৰিছে এটা হ'বগৈ এ বি চি ত্ৰিভুজ আৰু এটা হ'বগৈ এ বি চি ত্ৰিভুজ আৰু এটা হ'বগৈ পি কিউ আৰ ত্ৰিভুজ পি কিউ আৰ আৰু পি আৰ কিউ মই এতিয়া অনুৰূপ মিলাই লবলৈ ললে মই এতিয়া এইটো পাম যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি আৰ কিউৰ দেখিলানে তোমালোকে সমকোণ বি সমান সমকোণ আৰ কাৰণ প্ৰত্যেকেই 90 ডিগ্ৰীৰ সৈতে সমান হৈছে আৰু এ বি বাহু সমমান পি আৰ বাহু হৈছে আৰু এ চি ইয়াত প্ৰত্যেকেই 3 চেণ্টিমিটাৰকৈ হৈছে আৰু এ চি অতিভুজ আৰু পি কিউ অতিভুজ পৰস্পৰ সমান সমান আছে প্ৰত্যেকেই 5 চেণ্টিমিটাৰকৈ হৈছে তোমালোকে ইয়াত দেখিলাই যে 3 চেণ্টিমিটাৰ বাহুডাল এই 3 চেণ্টিমিটাৰ বাহুডালৰ সমান হৈছে আৰু এ চি অতিভুজ আৰু পি কিউ অতিভুজ পৰস্পৰ সমান সমান হৈছে এতেকে ত্ৰিভুজ এ বি চি সৰ্বাংগ সম হৈছে ত্ৰিভুজ পি আৰ কিউৰ সৈতে কাৰণ আমি অনুৰূপবোৰ মিলাই ল'ব লাগিব নহয় গতিকে এই ত্ৰিভুজটো পিছৰ ত্ৰিভুজটো পঢ়োতে মই পি কিউ আৰ বুলি পঢ়া নাই কাৰণ সমকোণ মিলি থাকিব লাগিব নহয় ইয়াত যে আমি এ বি চি বুলি কৈছো বিটো যে সমকোণ পৰিছে সেইকাৰণে ইয়াত আমি পি আৰ কিউ বুলি ক'ব লাগিব গম পালা নহয় কথাটো গতিকে এইটো আমাৰ ত্ৰিভুজটো সৰ্বাংগ সম আমি দেখুৱালো ত্ৰিভুজ দুটা সৰ্বাংগ সম আৰু সৰ্বাংগ সমতাৰ এতিয়া চৰ্তটো লিখিব লাগিব আৰু আমি এতিয়া চৰ্তটো লিখি দিম সমকোণ অতিভুজ
বাহু শৰ্ত বুজি পালা নহয় সমকোণ অতিভুজ বাহু শৰ্ত অনুসৰি আমাৰ ত্ৰিভুজ দুটা সৰ্বাংগ হ'ল ইয়াৰ নেক্সটটো চোৱা এতিয়া ইয়াৰ নেক্সটটোত এটা ত্ৰিভুজ দিয়া আছে ABC আৰু এটা ত্ৰিভুজ দিয়া আছে RPQ কবলৈ গলে PQR বুলিও কব পাৰো এইটোতো ত্ৰিভুজটো এটা ত্ৰিভুজ আছে ত্ৰিভুজ ABC আৰু আমি এটা ত্ৰিভুজ আমি অকমান ভালকৈ ভাবি চিন্তি উলিয়াই লম এই ত্ৰিভুজটোক যদি মই ঠিক এই ত্ৰিভুজলৈ আনি লব পাৰো এনেকুৱা ধৰণে যদি মই বনাই লব পাৰো এইটোতো আৰেই হ'ব আৰু 14টো 14 সংখ্যা সি সেন্টিমিটাৰো হ'ব পাৰে এককো হ'ব পাৰে তেতিয়াহলে এই RP2 P2 মই ইয়াত দিম এইডালৰ লগত এইডাল মই মিলাই লৈছো এইডাল যদি 14 তেতিয়াহলে এইডালো 14 হ'ব আৰু তেতিয়াহলে এই কিউটো ইয়ালৈ আহিব আৰু এইটো 16 হ'ব এতিয়া দেখাত এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ মন কৰা এই ত্ৰিভুজটো মই অলপ মডিফাই কৰি ললো মই অকনমান বেলেগ কৰি ললো কেনেকৈ বেলেগ কৰি ললো মোৰ মিলিব লাগিব নহয় এই 14 ABৰ লগত জোখটো একে হ'ব লাগিব গতিকে এইটো হ'বগৈ RP এতিয়া সেইকাৰণে ইয়াক যদি মই ABC ত্ৰিভুজ বুলি নাম কওঁ তেতিয়াহলে ইয়াত মই এতিয়া RPQ বুলি ক'ব লাগিব এতিয়া মই RPQত আমি দেখিবলৈ পাইছো আমি কি দেখিবলৈ পাইছো AB সমমান RP সমমান 14 কৈ প্ৰত্যেকই 14 হ'ল হৈছেনে তাৰ পিছতে BC সমমান PQ কাৰণ ইয়াত PQ 17 আছে গতিকে ইয়াতো PQ এডাল 17 হ'ব গতিকে PQ is equal to 17 হ'ল আৰু AC সমমান RQ সমমান 16 কৈ হ'ল তোমালোকে এতিয়া এই ত্ৰিভুজটোৱেই যে এইটো ত্ৰিভুজ হ'ল সেইটো কথা নিশ্চয় ধৰিব পাৰিছা তাৰমানে সুবিধাৰ কাৰণে দুটা ত্ৰিভুজ ঠিক একে ধৰণেৰে আমি সজাই ল'ব পাৰো ইচ্ছা কৰিলে সজাই লোৱাৰ পিছত আৰু যদি তোমালোকে সজাই নোলোৱাও নিজে যদি উলিয়াব পাৰা যে AC সমান 14 এতেকে RP সমান 14 গতিকে AB সমান RP সমান 14 BC সমান PQ সমান 17 আৰু AC সমান RQ সমান 16 হ'ল এতেকে ত্ৰিভুজ ABC সৰ্বাংগ সম হ'ল ত্ৰিভুজ RPQ লগত সৰ্বাংগ সম হ'ল এতিয়া আমি কি লিখিব লাগিব এতিয়া আমি শৰ্তটো লিখিব লাগিব আমি কি শৰ্ত লিখিম বাৰু আমি দেখিলো যে ই বাহু শৰ্তত পৰিছে বাহু শৰ্তত পৰিব বাহু শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ল বুজিলা এতিয়া তাৰ নেক্সটটো তোমালোকে চোৱা তাৰ নেক্সটটো তোমালোকৰ খুব ধুনীয়াকে দুটা ত্ৰিভুজ একে ভূমিৰ ওপৰত দুটা ত্ৰিভুজ এটা ত্ৰিভুজৰ নাম হৈছে গৈ নামটো ভুলকে আহিছে অৱশ্যে কিতাপতে ভুলকে আছে এ আছে এটা ত্ৰিভুজত তিনিটা এ থাকিব নোৱাৰে গতিকে মই ইয়াতে এইটো এৰ ঠাইত বি দি দিওঁ আৰু এইটোত মই চি দি দিওঁ আৰু এইটোত মই এ ডেশ দি দিওঁ এ ডেশ গতিকে এটা ত্ৰিভুজ হলগৈ ABC ত্ৰিভুজ ABC আৰু আনটো ত্ৰিভুজ হল এতিয়া তোমালোকে এইটো লুটিয়াই দিয়াচোন এইটো লুটিয়াই দিলে কেনেকে হ'ব এতিয়া লুটিয়াই দিলে এইটো হ'ব আকৌ এইটো হ'ব আকৌ এইটো হ'ব হয় নে নহয় এইটোতো তোমাৰ BC টো BC হৈ থাকিব আৰু এইটো A ড্যাশ হ'ব বুজি পাইছানে কথাটো
আৰু এইডাল হ'বগৈ 3.6 সেন্টিমিটাৰ আমি লুটিয়াই ললো আৰু এইটো সমকোণটো ইয়াতে থাকিব আৰু BC দুইটা ত্ৰিভুজৰে সাধাৰণ বাহু হ'ব গতিকে আনটো ত্ৰিভুজৰ মই নাম দিম A'BC এই দুটা ত্ৰিভুজত সমকোণ অতিভুজ বাহু ইয়াত আমি দেখিলো যে এংগল A সমান এংগল A' কিয়নো ইহত প্ৰত্যেকেই 90 ডিগ্ৰী হৈ তাৰ পিছত কি দেখিলো সমকোণটো পালো এতিয়া অতিভুজ আহিব লাগিব অতিভুজ BC সমান অতিভুজ BC কমন ইয়াতে আমি লিখি দিব পাৰো সাধাৰণ বাহু আমি ইয়াতে সাধাৰণ বাহু বুলি লিখি দিব পাৰো BC দুইটা ত্ৰিভুজতে আছে কমন সাধাৰণ আৰু এডাল বাহু পাইছো সেইডাল হৈছে AC সমান A' সমান 3.6 সেন্টিমিটাৰ কৈ তেতিয়াহলে কি পালো সমকোণ অতিভুজ বাহু স্বীকাৰ্য অনুসৰি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ A'BC সৰ্বাংগ হল আৰু শৰ্তটো এতিয়া লিখিবলৈ আছে সেই শৰ্তটো হ'বগৈ সমকোণ অতিভুজ বাহু সমকোণ অতিভুজ বাহু শৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বাংগ হ'ব ত্ৰিভুজ দুটা সৰ্বাংগ ত্ৰিভুজ কিটাৰ নাম কি এটা হলগৈ ABC আৰু আনটো কি হ'ব A'BC কাৰণ আমি অনুৰূপৰ লগত অনুৰূপ আমি মিলাই ল'ব লাগে বুজিলা তাৰ পিছৰটো চোৱা এতিয়া তাৰ পিছতো দুটা চিত্ৰ দুটা সমকোণী ত্ৰিভুজ দেখা পাইছো কাৰণ 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোনকিটা দেখা পাইছো গতিকে এইটো সমকোণ অতিভুজ বাহু আহি পৰিব সমকোণৰ সন্মুখৰ ডালক আমি সমকোণৰ সন্মুখৰ বাহুডালক অতিভুজ বুলি কওঁ গতিকে ইয়াত সমকোণৰ বিপৰীত বাহু AC ত্ৰিভুজত এইডাল আৰু BD এই ত্ৰিভুজতো একেডালেই সেইডাল সাধাৰণ আমি দেখাব পাৰিম গতিকে এটা ত্ৰিভুজৰ নাম আমি লিখিব পাৰো ACB আৰু আন এটা ত্ৰিভুজৰ নাম লিখিব পাৰো BCA দেখিলানে ইয়াৰ এৰ পৰা আৰম্ভ কৰিছো ACB বুলি লিখিছো আৰু ইয়াত আমি BD এইটো D হ'ব দেই এইটো BD হ'ব BDA হ'ব এই দুটা ত্ৰিভুজত আমি কি দেখা পালো এংগল C সমান এংগল D সমান 90 ডিগ্ৰী উভয়েই আৰু AB বাহু সমমান BA বাহু সাধাৰণ বাহু আৰু এটা আমি পালো CA বাহু সমমান DB বাহু প্ৰত্যেকেই 2 সেন্টিমিটাৰ কৈ আৰু দেখা পালো যে ত্ৰিভুজ ACB আৰু ত্ৰিভুজ BDA সৰ্বাংগ হৈছে কি শৰ্ত মতে হৈছে এইটো হে একেটাই সেইটো হৈছে গৈ সমকোণ অতিভুজ বাহু শৰ্ত সমকোণ অতিভুজ বাহু শৰ্ত এতিয়া সমকোণ অতিভুজ বাহু শৰ্ত এতিয়া তোমালোকে এটা কথা মন কৰিবা মই যে তোমালোকক দেখুৱাই গৈ আছো সেইখিনি তোমালোকৰ বহিত কিন্তু গোটেইখিনি কৰি পেলাব লাগিব কাৰণ মই এতিয়া তোমালোকক অনুশীলনীখিনিৰ প্ৰতিটো মই প্ৰশ্ন দেখাব খুজিছো কাৰণ এতিয়া মই তোমালোকৰ পৰা চোৱাৰ কোনো উপায় নাই
আৰু যেহেতু তোমালোকৰ পৰা চোৱাৰ মোক কোনো উপায় নাই গতিকে মই দেখাওঁতে দেখাই গৈছো যিমানখিনিলৈকে পাৰিম মই দেখাম বাৰু কিন্তু তোমালোকে নিজৰ বহিত কৰি ল'ব লাগিব গতিকে তোমালোকে এতিয়া ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ বিষয়ে তোমালোকৰ ধাৰণা সম্পূৰ্ণ হৈছে তোমালোকে স্বীকাৰ্যকিটা মানে চৰ্তকিটা ভালদৰে যেতিয়া বুজি পাবা তেতিয়া তোমালোকৰ আৰু বেছি তোমালোকৰ সুবিধা হৈ যাব ইয়াতে তোমালোকে দেখা পালা যে চিত্ৰটো দেখা পালেই তাৰ মানে ধাৰণাটো আহি যাব যে এইটো কি চৰ্তত পৰিব ত্ৰিভুজ দুটা সৰ্বাংগসমূহ হয় নে নহয় এই জোৰটো ইয়াতো এজোৰ এজোৰকে আছে গতিকে এই জোৰটো সৰ্বাংগসমূহ হ'বলৈ হলে মই তাত কি বস্তু টানি উলিয়াব পাৰিম কিন্তু নিয়মতে আমাক তিনটাকৈ বস্তু উলিয়াব লাগে কিন্তু এই বিশেষ চিত্ৰটোতে চোৱা কেৱল মাত্ৰ 90 ডিগ্ৰীটো দিছে আৰু এডাল বাহু দিছে এটা 90 ডিগ্ৰী দিছে আৰু এডাল বাহু দিছে গতিকে থাৰ্ডডাল তৃতীয়ডাল তোমালোকে নিজে উলিয়াব লাগিব আৰু তৃতীয়ডাল নিজে উলিয়াবলৈ এইডাল কমন এইডাল এইটো ত্ৰিভুজতো আছে এইডাল এইটো ত্ৰিভুজতো আছে বুজি পাইছা গতিকে সমকোণ অতিভুজ বাহু চৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ল নেক্সট এতিয়া নেক্সট এইটো চোৱা এতিয়া তোমালোকে এইটো দেখাই পাইছাই যে দুডাল বাহু আৰু বাহু দুডালৰ মধ্যৱৰ্তী কোণটো সমান দুইটা ত্ৰিভুজৰে এটাৰ দুডাল বাহু আৰু মধ্যৱৰ্তী কোণ এয়া দুডাল বাহু এইডাল আৰু এইডাল বাহুৰ মধ্যৱৰ্তী কোণ যথাক্ৰমে আনটো ত্ৰিভুজৰ অনুৰূপ বাহু আৰু অনুৰূপ কোণৰ সৈতে পৰস্পৰ সমান সমান হয় গতিকে তোমালোকে ইচ্ছা কৰিলে এই ত্ৰিভুজটো উলুটাই ল'ব পাৰা উলুটাই ললেও তোমাৰ এটা ধুনীয়া চিত্ৰ এটা আহি যাব ইয়াক তুমি এইটো 4.5 দি থোৱা 4.5 সেন্টিমিটাৰে আঁকি লোৱা এইটো ৰাফৰ হিচাপে আৰু এই 4.5 আৰু এইডাল তোমালোকে দিয়া এইডাল 3 সেন্টিমিটাৰ এইডাল হল গৈ তোমাৰ 3 সেন্টিমিটাৰ হল আৰু এইটো হল গৈ তোমাৰ 110 ডিগ্ৰী 110 ডিগ্ৰী হল ইয়াত যেনেকে 110 ডিগ্ৰী আছে এইটো STU বুলি আছেতো গতিকে এইটো হ'ব গৈ তোমাৰ S আৰু এইটো হ'ব T আৰু এইটো হ'ব তোমাৰ U এইটো হ'ব গৈ STU এইটো STU গতিকে আমি এতিয়া অনুৰূপ বিলাক বাছি উলিয়াইছো এৰ অনুৰূপটো তাৰ মানে S হ'ব এৰ অনুৰূপটো S হ'ব চোৱা এইটো S এৰ অনুৰূপ আৰু Cৰ অনুৰূপ U হ'ব Cৰ অনুৰূপটো এইয়া U হ'ব Cৰ অনুৰূপটো U হ'ব গতিকে কি হ'ব এতিয়া মই ত্ৰিভুজ এটা লিখিব লাগিব মই এতিয়া লিখিম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ STUৰ আমি কি পালো আমি পালো যে AB সমমান ST সমমান 3 সেন্টিমিটাৰ কৈ আৰু কি পালো এংগল B সমান এংগল T সমান 110 ডিগ্ৰী আৰু কি পালো BC সমমান TU সমমান 4.5 সেন্টিমিটাৰ কৈ গতিকে দেখা পালো এই মই ৰেখাখণ্ডৰ এই চিনকিটা দিয়া নাছিলো নেকি আগৰ কিটাটো বুট কৰো মই ৰেখাখণ্ডৰ আগৰ কিটা চাওঁ ঠিক আছে বাৰু এতিয়া মই কি কৰিলো এতিয়া মই চোৱাচোন এইটো যদি মই ত্ৰিভুজটো যদি মই আঁকি লওঁ TU হ'ব আৰু TU হ'ব আৰু এইটো S হ'ব আৰু এইটো হ'ব গৈ 3 সেন্টিমিটাৰ এইটো হ'ব গৈ 4.5 সেন্টিমিটাৰ আৰু এইটো হ'ব গৈ 110 ডিগ্ৰী
গতিকে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ STUৰ কি পালো আকৌ এবাৰ লিখিম দেই AB সমান ST সমান 3 সেন্টিমিটাৰকৈ এই ৰেখাখণ্ডৰ এই চিনটো দিব লাগিব কেনেবাকে মোৰ আগত ৰেখাখণ্ডৰ চিনটো নিদিয়াকে হয়তো গুচি যাব পাৰে কিন্তু তোমালোকে ৰেখাখণ্ডৰ চিনটো ওপৰৰ চিনটো দিবা আৰু এংগল B সমান এংগল T সমান 110 ডিগ্ৰী আৰু BC সমমান TU সমমান 4.5 সেন্টিমিটাৰ এতেকে কি দেখা গল ত্ৰিভুজ ABC আৰু ত্ৰিভুজ STU সৰ্বাংগ সম কি স্বীকাৰ্য মতে হল এতিয়া আমি লিখিব লাগিব না শৰ্তটো লিখিব লাগিব বাহু কোণ বাহু শৰ্তমতে বাহু কোণ বাহু শৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হল গতিকে চিত্ৰ চাই গম পাব লাগিব দুটা অনুৰূপ অংশ দিয়া থাকিলে থাৰ্ডটো নিজে উলিয়াব পাৰিব লাগিব থাৰ্ডটো কেতিয়াবা কমন হ'ব থাৰ্ডটো কেতিয়াবা সমকোণৰ চিনটো চাই পেলাই তোমালোকে নিজে উলিয়াব লাগিব আৰু এই বৰ্তমানৰটো আমি বাহু কোণ বাহু শৰ্তমতে আমি ত্ৰিভুজ দুটাৰ সৰ্বাংগ সম দেখাব পাৰিলো এতিয়া তোমালোকে চোৱা ইয়াতো ঠিক তেনেকে দুটা আহিছে তোমালোকে ইতিমধ্যে বাৰু ইতিমধ্যে তোমালোকে এটা কথা জানি উঠিছা যে দুডাল ৰেখাই যেতিয়া কটাকটি কৰে কটাকটি কৰিলে বিপৰীত কোণবোৰ পৰস্পৰ সমান সমান হয় সেইটো তোমালোকে আগতে পাই আহিছা এতিয়া ইয়াত যে এই দুডাল ৰেখাই কটাকটি কৰিছে কটাকটি কৰোতে এতিয়া কি হল ই যেহেতু 30 ডিগ্ৰী হল মই যে কৈছো এটা কথা লুকাই থাকে বুলি এই কথাটো লুকুৱাই থৈছে তাৰমানে যে আমি দুডাল ৰেখাই কটাকটি কৰিলে বিপৰীত কোণবোৰ সমান বিশিষ্ট হয় সেইটো দেখুওৱা নাই কিন্তু তোমালোকে দেখাব পাৰিব লাগিব এতিয়া মই ত্ৰিভুজ দুটা আগতে উলিয়াই লওঁ এতিয়া এইটো ত্ৰিভুজৰ নাম হৈছে এইফালৰ বাওঁফালৰ ত্ৰিভুজটোৰ নাম হৈছে OAC ত্ৰিভুজ OAC আৰু সোঁফালৰ ত্ৰিভুজটোৰ নাম হৈছে ত্ৰিভুজ OBD কাৰণ অনুৰূপবোৰ মিলাই ল'ব লাগিব নহয় গতিকে ইয়াত আমি পালো AOC সমমান BOD কিয় 30 ডিগ্ৰী প্ৰত্যেকে 30 ডিগ্ৰী আৰু ব্ৰেকেটত লিখি থব পাৰো কিন্তু ব্ৰেকেটত কি লিখি থব পাৰো বিপৰীত কোণ বুলি লিখি থব পাৰো ব্ৰেকেটত আমি বিপৰীত কোণ বুলি লিখি থব পাৰো আৰু এটা কোণ পাইছো এইটো ACO is equal to BDO কাৰণ এইটো আৰু এইটো চিন দি থোৱা আছে ইয়াত মাত্ৰ এইটো 70 ডিগ্ৰীটো লিখি থোৱা আছে ইয়াত 70 ডিগ্ৰীটো লিখি থোৱা নাই কিন্তু সেইকিটা সমান হৈছে কাৰণে আমি উভয়ে 70 ডিগ্ৰী বুলি লিখিব পাৰো আৰু এটা দিয়া আছে AC ৰেখাখণ্ড সমমান BD ৰেখাখণ্ড আৰু প্ৰত্যেকেই 3 কৈ গতিকে আমি লিখিব পাৰো যে ত্ৰিভুজ OAC সৰ্বাংগ সম ত্ৰিভুজ OBD এইটো বাৰু এটা কোনটো স্বীকাৰ্যত পৰিলে এইটো একেবাৰে শেষত যে আমি এটা অনুসিদ্ধান্ত উলিয়াইছিলো কোন কোন বাহু অনুসিদ্ধান্ত কোন কোন বাহু শৰ্ত এটা যে উলিয়াইছিলো গতিকে ইয়াতে আমি এতিয়া কোন বাহু শৰ্ত মতে বুলি আমি লিখি থব পাৰো ইয়াত দেখিলানে তোমালোকে কোন বাহু শৰ্ত ইয়াতে আহিলেগৈ কোন এইটো আহিলে কোন আৰু এডাল হলগৈ বাহু গতিকে কোন বাহু শৰ্ত মতে ত্ৰিভুজ দুটা সদৃশ হল
এনেকে আৰু বহুত আছে তোমালোকৰ এতিয়া এই চিত্ৰটোত তোমালোকে দেখা পাবা যে এই চিত্ৰটো আমি সৰ্বাংগসম দেখাব নোৱাৰো এটা ABC ত্ৰিভুজ ইয়াত এটা ত্ৰিভুজৰ তিনিটা কোণ আৰু আনটো ত্ৰিভুজৰ অনুৰূপ কোণ তিনিটা এইটো 30 ডিগ্ৰী 30 ডিগ্ৰী সমান 30 ডিগ্ৰী দিয়া আছে 40 ডিগ্ৰী সমান 40 ডিগ্ৰী দিয়া আছে 110 ডিগ্ৰী সমান 110 ডিগ্ৰী দিয়া আছে কিন্তু এই চিত্ৰটোত বাহুৰ কোনো জোখ দিয়া নাই গতিকে বাহুৰ যদি কোনো জোখ দিয়া নাথাকে অকল তিনিটা কোণ লৈ পেলাই আমি ত্ৰিভুজৰ সৰ্বাংগ সমতাত তেনেকুৱা কোনো শৰ্ত পোৱা নাই কোন শৰ্ত নাই কোন বাহু কোন আছে কোন বাহু আছে কিন্তু কোন শৰ্ত নাই গতিকে আমি এইটোত কোনো সৰ্বাংগ সম আমি খটুৱাব নোৱাৰো দেই আৰু তাৰ পিছতে আহিলে গৈ এইটি চিত্ৰ এই চিত্ৰটোত তোমালোকে দেখিবলৈ পাইছা যে 3.5 সেন্টিমিটাৰ 3.5 সেন্টিমিটাৰ সমান সমান হৈছে মই এতিয়া লিখি নাযাওঁ অলপ খৰকে আগবাঢ়ো কাৰণ আৰু বাকি খিনি মই কৰিবগৈ লাগিব ইয়াত তোমালোকে দেখি পাইছা যে AB আৰু AC পৰস্পৰ সমান সমান BD আৰু CD পৰস্পৰ সমান প্ৰত্যেকই 2.5 সেন্টিমিটাৰ কৈ আৰু AD দুইটা ত্ৰিভুজৰে সাধাৰণ বাহু কমন গতিকে বাহু শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হল তাৰ পিছতে এতিয়া আমি অন্য এটা প্ৰশ্ন লৈ যাম এই বিশেষ প্ৰশ্নটোত কি বুলি কৈছে চোৱা ABC ত্ৰিভুজ এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB বাহু আৰু AC বাহু পৰস্পৰ সমান আৰু AD ইয়াৰ মধ্যমাৰ ডেফিনিশ্যনটো তোমালোকে জানানে মধ্যমাৰ সূত্ৰটো জানানে মধ্যমা কাক কয় ইয়াত যে কৈছে বোলে AD মধ্যমা কাক কয় জানানে মই তোমালোকক বাৰু আকৌ এবাৰ চিত্ৰ আঁকি পেলাই দেখাই দিওঁ এটা ত্ৰিভুজত যিকোনো এটা বাহুৰ মধ্যবিন্দু আৰু বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডডালক ত্ৰিভুজটোৰ মধ্যবিন্দু বুলি কোৱা হয় ত্ৰিভুজটোৰ মধ্যমা বুলি কোৱা হয় মধ্যমা ইয়াত AD যেহেতু মধ্যমা বুলি কৈছে গতিকে আমি ইয়াতে মধ্যমা বুলি কোৱাৰ লগে লগে আমি গম পাই গলো যে BD আৰু CD তাৰ মানে পৰস্পৰ সমান কিয় BD আৰু CD পৰস্পৰ সমান কাৰণ D টো মধ্যবিন্দু কাৰণ D টো মধ্যবিন্দু হৈ গল সেইকাৰণে আমি ইয়াত কৈছে যে প্ৰমাণ কৰা যে ত্ৰিভুজ ABD এইটো ত্ৰিভুজ মই লিখি দিওঁ বাৰু ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACDৰ আমি কি পালো সমদ্বিবাহু ত্ৰিভুজটোত AB সমান AC পালো গতিকে AB সমমান AC ৰেখাখণ্ড পৰস্পৰ সমান আমি ব্ৰেকেটত লিখি দিম দিয়া আছে বুলি লিখি দিম AD মধ্যমা সেইকাৰণে আমি BD সমমান CD পালো অনুৰূপবোৰ মিলাই লৈছো কাৰণ ইয়াত আমি কম যে AD মধ্যমা মানে গম পাব লাগিব যে D টো মধ্যবিন্দু D টো BC মধ্যবিন্দু আৰু AD সমমান AD কিয় দুইটা ত্ৰিভুজৰে সাধাৰণ বাহু নহয় জানো দুইটা ত্ৰিভুজৰে সাধাৰণ বাহু গতিকে ত্ৰিভুজ ABD সৰ্বাংগ সম ত্ৰিভুজ ACD শৰ্তটো লিখি দিব লাগিব কি শৰ্ত মতে পালো আমি পালো বাহু শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হল গতিকে আমাক কৈছিলে যে প্ৰমাণ কৰা যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD সৰ্বাংগ সম গতিকে আমি গম পাই গলো যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD সৰ্বাংগ সম হল কেনেকুৱা লাগিলে তোমালোকৰ
তোমালোকে যদি সেই শৰ্তকিটা চাৰিটা শৰ্ত মূল শৰ্ত আৰু এটা অনুসিদ্ধান্ত খুব ভালকৈ যদি মনত ৰাখিব পাৰা তেতিয়াহলে দুটা ত্ৰিভুজৰ ক্ষেত্ৰত দুটা দুটা অংশ দিয়া থাকিলেও আমি তৃতীয় অংশটো আমি বুদ্ধি অনুসৰি আমি উলিয়াই ল'ব পাৰিম আমাৰ প্ৰশ্নটোতে কিবা এটা ইংগিত দিয়া থাকিব এই প্ৰশ্নটো যেটো ইংগিত দিয়া আছিলে সেইটো এডি মধ্যমা ইংগিতটো দিয়া আছিলে অৰ্থাৎ তোমালোকে জানা যে ডিটো মধ্যবিন্দু আৰু ডিটো মধ্যবিন্দু হোৱা কাৰণে এডিয়ে তাৰ মানে বিসি সমান দুটা ভাগত ভাগ কৰিছে অৰ্থাৎ বিডি আৰু সিডি পৰস্পৰ সমান সমান হৈছে বুজি পালা গতিকে এনেকুৱা ধৰণৰ জ্যামিতিৰ প্ৰশ্ন কৰিবলৈ খুবেই উজু আৰু এটা কথা মই সপ্তম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে কৈছো যে তোমালোকে জ্যামিতিখিনি খুব ভালকৈ শিকি লোৱা আৰু তোমালোকে বহুত সুবিধা পাইছা বহুত সুবিধা মতে তোমালোকে যদি জ্যামিতিখিনি খুব ভালকৈ শিকি ল'ব পাৰা তেতিয়াহলে তোমালোকৰ অংকত তোমালোকে 100% চকুমুদিৰ আগলৈ আশা কৰিব পাৰিবা আগলৈ নহয় এতিয়াও তোমালোকে অংকত তোমালোকে 100% আশা কৰিব পাৰিবা জ্যামিতিত খুব ৰস লগা জ্যামিতিখিনি তাৰ পিছত চোৱা তাৰ নেক্সটটো কি চোৱা নেক্সটটোত কি বুলি কৈছে ABC সমদ্বিবাহু ত্ৰিভুজৰ AB সমান BC যে ইয়াত প্ৰশ্নটোত অকমান ভুল আছে মই কিতাপৰ পৰা উলিওৱা প্ৰশ্ন কিতাপৰ প্ৰশ্নটোকে তোমালোকক দিছো কিন্তু AB সমান BC হ'ব নালাগিছিলে এইটো AB সমান AC হ'ব লাগিছিলে AB সমান AC হ'ব লাগিছিলে AB সমান AC হ'ব লাগিছিলে আৰু AD এডাল উন্নতি বুলি কৈছে এই প্ৰশ্নটো মই অকনমান ভুল দেখিও অতৰাব নখুজিলো এটা কথাৰ কাৰণে আগৰ প্ৰশ্নটোত যেনেকে আমাক মধ্যমাৰ কথা ক'লে এতিয়া আমাক ইয়াত উন্নতিৰ কথা কৈছে গতিকে তোমালোকক আকৌ মই পুৰণি অৱস্থালৈ লৈ যাব বিচাৰিছো যে তোমালোকে এটা ত্ৰিভুজৰ উন্নতি বুলি ক'লে বুজি পোৱা নে নোপোৱা শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ যিডাল লম্ব টনা হয় সেইডালকে ত্ৰিভুজটোৰ উন্নতি বুলি কোৱা হয় বা উচ্চতা বুলি কোৱা হয় এই চোৱা উন্নতি হ'বলৈ হলে এই 90 ডিগ্ৰী চিনকিটা আমি দি দিব পাৰো উন্নতি বুলি ক'বলৈ হলে ইয়াত মই মাত্ৰ এটা উদাহৰণ দিলো সেইটো হৈছে AB আৰু BC সমান নহয় দেই AB আৰু AC সমান এইটো প্ৰিন্টিং মিস্টেক হৈছে গতিকে এতিয়া আমাক কৈছে যে ত্ৰিভুজ ADB তাৰ মানে ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADCৰ সমান অংশবোৰ লিখিবলৈ কৈছে তিনিটা সমান অংশ লিখিবলৈ কৈছে এতিয়া মই কেনেকৈ লিখিম চোৱা ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADCৰ তিনিটা সমান অংশ লিখিব লাগে নহয় এটাটো আমাক দিয়াই আছে কি বুলি দিয়া আছে AB সমমান AC ৰেখাখণ্ড এইটো আমাক দিয়া আছে আৰু আমি এটা কথা জানো সেইটো হৈছে উন্নতিৰ কথাটো আমি জানো গতিকে উন্নতিৰ পৰা আমি লিখিব পৰা হলো এইটো কোণ আৰু এইটো কোণ পৰস্পৰ সমান উভয়েই 90 ডিগ্ৰী গতিকে আমি লিখিব পৰা হৈছো ADB সমমান ADC সমমান 90 ডিগ্ৰী কৈ যিহেতু আকৌ ব্ৰেকেটত লিখি দিব পাৰো যিহেতু AD উন্নতি দেখিলানে আৰু কি পাম আৰুটো আমি এই AD ডালটো আমি কমন সাধাৰণ বাহু পালো গতিকে AD is equal to AD বুলি আমি ক'ব পৰা হলো গতিকে আমাৰ 1 নম্বৰ প্ৰশ্নটোত কৈছিলে 1 নম্বৰ প্ৰশ্ন ADB আৰু ADC তিনিটা সমান অংশ লিখা আমি তিনিটা সমান অংশ লিখিলো এইটো হৈছে 1 নম্বৰ সমান অংশ এইটো হৈছে 2 নম্বৰৰ সমান অংশ এইটো হৈছে 3 নম্বৰৰ সমান অংশ বুজি পালানে এতিয়া আমাৰ 1 নম্বৰটো কৰা হৈ গল এইটো আমাৰ 1 নম্বৰটো কৰা হৈ গল
2 নম্বৰটোত কৈছে যে ABD আৰু ACD সৰ্বাংগসম হয় নে গতিকে এটা 2 নম্বৰত মই কি ক'বলৈ লৈছো এই ওপৰত দিয়া তথ্য অনুসৰি তথ্য অনুসৰি মই কি পাম এতিয়া ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ADC কিয় হল বাৰু কাৰণ এইটো সমকোণ ত্ৰিভুজ বাহুত পৰিলে এইটো সমকোণ হল এই সমকোণৰ সমুখৰ এডাল অতিভুজ হল আৰু এডাল বাহু হল গতিকে সমকোণ অতিভুজ এইটো সমকোণ অতিভুজ বাহু গতিকে এইটোত মই সমকোণ অতিভুজ বাহুৰ শৰ্ট ফৰ্ম RHS শৰ্ত বুলি লিখি দিব পাৰো RHS শৰ্ত মতে বুলি লিখি দিব পাৰো RHS শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম হল আমাৰ 1 নম্বৰটো হল 1 নম্বৰত আমি তিনিটা সমান অংশ উলিয়ালো 2 নম্বৰ হল আমাৰ ত্ৰিভুজ দুটা সৰ্বাংগসম আমাক ক'বলৈ কৈছিল আমি সৰ্বাংগসম দেখালো আৰু B আৰু কোণ আৰু C কোণটো পৰস্পৰ সমান সমান হবনে নহয় আমাক এতিয়া সুধিছে আমি যে সেই প্ৰথম পৃষ্ঠাতে পাইছিলো আমি তোমালোকে কিতাপখনটো ভালকে চাইছা মই ক্লাস কৰাৰ পিছত তাতটো দিয়া আছে সৰ্বাংগসম ত্ৰিভুজৰ অনুলগ্ন অংশবোৰ পৰস্পৰ সমান সমান হয় অনুৰূপ অংশবোৰ সৰ্বাংগসম ত্ৰিভুজৰ দুটা সৰ্বাংগসম ত্ৰিভুজৰ আমি এতিয়া লিখিম 3 নম্বৰটো কৰিম আমি এতিয়া আমি কি বুলি কম যিহেতু ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ADC এতেকে B = C হ'ব তোমালোকে লিখি দিবা যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ পৰস্পৰ সমান সমান ঠিক তেনেকৈ 4 নম্বৰত সুধিছে BD এডাল BD আৰু CD Bৰ অনুৰূপ C সেইকাৰণে ইয়াত Bৰ পৰা আৰম্ভ কৰিছে BD আৰু ইয়াতে লিখিছে CD গতিকে আকৌ লিখিম যিহেতু ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ADC এতেকে BD সৰ্বাংগসম CD হ'ব বুজি পাইছানে আমি ইয়াতে এটা আমি নোট লিখি দিব পাৰো 3 আৰু 4 ৰ কাৰণে আমি এটা নোট লিখি দিব পাৰো হেতু লিখিব পাৰো যে আমি আগতে পাই আহিছো যে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ পৰস্পৰ সমান সমান হয় অনুৰূপ অংশবোৰ পৰস্পৰ সমান হয় ভাল লাগিল নে গতিকে চোৱা কি সুন্দৰকৈ আমি ইংগিত পাই যাও আমি প্ৰশ্নত ইংগিত পাও ইয়াত সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁতেই আমি ইংগিত পাই গলো AD এডাল উন্নতি বুলি কোৱাৰ লগে লগে আমি আনটো ইংগিত পাই গলো আমি লম্ব ৰেখাৰ কথা গম পাই গলো আৰু তাৰ পৰা আমি 90 ডিগ্ৰী কোণটো আনিব পৰা হৈ গলো গতিকে এইবোৰ হৈছে একোটা ইংগিত এতিয়া তাৰ পিছৰটো কি দিয়া আছে চোৱা তাৰ পিছৰটো আমি এতিয়া ছবিটো আঁকিব লাগিব ত্ৰিভুজ ABCৰ A কোণটো 30 ডিগ্ৰী আৰু C কোণটো 110 ডিগ্ৰী ABCৰ বাৰু আমি চিত্ৰটো আঁকি চাওঁচোন বাৰু ABC বুলি কওঁতে 110 ডিগ্ৰী হ'বলৈ হলে ঠিক ইমান তুমান হ'ব নালাগিব জানো অলপ বেকাবেকি হ'ল আৰু এইটো যদি A হয় এইটো 30 ডিগ্ৰী নিচিনা হোৱা নাই জানো দেখাত একেবাৰে একুৰেটটো হোৱা নাই বাৰু আৰু এইটো যদি C হয় তেতিয়া হলে এইটোটো 110 ডিগ্ৰী হৈছে প্ৰায়
গতিকে এ বি সি আৰু ইফালে আৰু এটা ত্ৰিভুজ দিছে এই ত্ৰিভুজটো পি কিউ আৰ বুলি দিছে পি কিউ আৰ ইয়াত পি সমান 30 ডিগ্ৰী পাইছো আৰ সমানো 110 ডিগ্ৰী পাইছো আৰু আমি চালো যে কোন বাহু কোন অনুসৰি এতিয়া পেলাব পৰা যায় নেকি কিন্তু আমাক দুৰ্ভাগ্যক্ৰমে এচি আৰু পি আৰৰ জোখটো নিদিলে যদি এচি আৰু পি আৰৰ জোখটো দিলেহেঁতেন তেতিয়াহ'লে কোন বাহু কোন চৰ্ত অনুসৰি ত্ৰিভুজ দুটা সৰ্বাংগসম হ'লহেঁতেন কিন্তু ইয়াত যিহেতু আমাৰ এচি আৰু পি আৰৰ জোখ নিদিলে গতিকে আমি এতিয়া সেই চৰ্তটোত পেলাব নোৱাৰো আমি সেই বাহুডাল আমি এতিয়া আনিব নোৱাৰো যদি আমি পালোহেঁতেন তেতিয়াহ'লে আমি হয় বুলি ক'লোহেঁতেন আৰু যিহেতু আমি এই বাহুডাল নাপালো গতিকে আমি এইটোত আমি এতিয়া একো ক'ব নোৱাৰো আমি কম যে ই কোন বাহু কোন সৰ্বাংগসমতাৰ চৰ্তত নপৰিল কিয়নো এচি বাহু আৰু পি আৰ বাহুৰ আমি জোখটো নাপালো গতিকে ত্ৰিভুজ দুটা সৰ্বাংগসম নহয় আমি সেই ধৰণেৰে আমি ক'ব পাৰো দেই তাৰ পিছত তেনেকে আৰু দুটামান আছে প্ৰশ্ন এতিয়া মই যে কৈছো ইংগিত প্ৰশ্নত এটা ইংগিত থাকে যে সেই কথাটো এইটোই বোধ কৰো আমাৰ শেষৰ প্ৰশ্ন হ'ব গতিকে অকমান ভালকৈ মন দিয়া ইয়াত কৈছে যে এ দিয়ে এ কোণক সমদ্বিখণ্ডিত কৰে চোৱা এটা ইংগিতটো হৈছে তাৰমানে এইটো কোণ আৰু এইটো কোণ পৰস্পৰ সমান সমদ্বিখণ্ডিত হৈছে যে এ ডি ডালে এ কোণটো সমদ্বিখণ্ডিত কৰে গতিকে এই দুটা কোণ আমি পালোৱেই আকৌ এ বি চিৰ কোণ দুটা সমান কোনকেইটা কোণৰ কথা কৈছে সমদ্বিখণ্ডিত সমান বাহুৰ বিপৰীত কোণ দুটা সমান প্ৰশ্নটো বৰ এটা স্পষ্ট নহল বাৰু এই কোণক সমদ্বিখণ্ডিত কৰাটো আমি পাইছিলো আৰু এইডালো পাইছিলো দুটা ত্ৰিভুজৰ সাধাৰণ বাহু ত্ৰিভুজ এ বি চিৰ কোণ দুটা সমানটোত স্পষ্টকৈ কোণ দুটা দিয়া আকৌ এবিসি ত্ৰিভুজ এবিসি এইটো এটা ইনকমপ্লিট প্ৰশ্ন আমি এতিয়া ইয়াক নাচাও আমি এটা অন্য এটাত যাওঁ অন্য এটাত আমি এইটোত যদি যাওঁ ত্ৰিভুজ এবিসিৰ বি কোণ আৰু সি কোণ পৰস্পৰ সমান এই ডাঙৰ বি কোণটো আৰু এই ডাঙৰ সি কোণটো পৰস্পৰ সমান বি এল এ আৰু চি এম ইয়াত এটা চি এম লাগিছিলে বি এল আৰু চি এম এ বি চি সমদ্বিখণ্ডক কৰিছে সমদ্বিখণ্ডক তাৰমানে এই বি এল এ এইটো সমদ্বিখণ্ডিত কৰিছে গতিকে দুটা তোমাৰ ইয়াত আমি এনেকে ক'ব পাৰো এংগল বি সমান এংগল চি গতিকে সমদ্বিখণ্ডিত কৰাৰ কাৰণে হাফ বি সমান হাফ চি বুলি লিখিব পাৰো আৰু তেতিয়া হাফ বিৰ ঠাইত আমি এতিয়া এই কোণটোৰ নামটো লিখি দিব পাৰো আমি এল বি চি সমান আমি এই কোণটো লিখি দিব পাৰো এম চি বি বুলি লিখি দিব পাৰো প্ৰমাণ কৰিব লাগে যে বি এল আৰু চি এম পৰস্পৰ সমান এতিয়া মই দুটা ত্ৰিভুজ তোমালোকক স্পষ্টকৈ উলিয়াই দিওঁ বি এল আৰু চি এম থকাকৈ দুটা ত্ৰিভুজ এটা হ'বগৈ ত্ৰিভুজ এম বি চি আৰু এটা হ'বগৈ ত্ৰিভুজ এল চি বি ইয়াৰ আমি দেখা পালো যে এংগল বি ইজ ইকুৱেল টু এংগল চি এইটো দিয়া আছে আৰু এটা পালো যে এংগল এম চি বি ইজ ইকুৱেল টু এংগল এল বি চি আৰু এটা আমি দেখা পালো যে বি চি ইজ ইকুৱেল টু বি চি
এই BC is equal to BC টো তোমালোকে ইয়াত ভৰাই দিয়া তেতিয়াহলে কুবাকুত পৰি গল BC সমমান CB এয়া BC ৰেখাখণ্ড সমমান এই দুটা ত্ৰিভুজ যদি আমি বেলেগে উলিয়াই লওঁ তেতিয়াহলে এটা হ'বগৈ এইটো আৰু আনটো হ'বগৈ এইটো গম পালেনে দুইটা একেটা ত্ৰিভুজে এডাল বাহুৰ ওপৰতে হৈছে এতেকে ত্ৰিভুজ MBC সৰ্বাংগ সম ত্ৰিভুজ LCB আৰু যেহেতু এটো হৈছে কুবাকু শৰ্ত পুৰা লিখিব লাগে কুবাকু শৰ্ত আৰু যেহেতু ত্ৰিভুজ দুটা সৰ্বাংগ সম এতেকে CM ইয়াত আমাৰ CM টো আমি আগুৱাই লিখো কাৰণ আমি এইফালেলেহে লিখিলো CM is equal to BL CM কাৰণ BL টো ইয়াতহে আছে BL ইয়াতে আছে আৰু CM টো ইয়াত আছে BL is equal to CM এতেকে প্ৰমাণিত হল যে BL is equal to CM সৰ্বাংগ সম ত্ৰিভুজৰ অনুলগ্ন অংশবোৰ পৰস্পৰ সমান সমান বুলি আমি ইয়াতে লিখি দিম বাৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ পাঠটি যথেষ্টখিনি শেষ কৰিলো আৰু কেইটামান প্ৰশ্নৰ উত্তৰ থাকিলে সেইখিনি তোমালোকৰ কাৰণে থলো আকৌ তোমালোকে সেইখিনি ঘৰত কৰিবলৈ তোমালোকে যত্ন কৰিবা খুব যুঁজিবা যে দুটা বস্তু যদি দিয়া আছে আমি থাৰ্ডটো কেনেকৈ উলিয়াম খুব যুঁজিবা তাৰ পিছতে গোটেইখিনি প্ৰশ্ন নিজৰ বহীত তোমালোকে তুলি ৰাখিবা মই আগতেও সেইটো কথা কৈছো আৰু তোমালোকে এনেকে অনলাইনত পোৱা ক্লাছবিলাক খুব গুৰুত্ব সহকাৰে লবা আৰু খুব সুন্দৰকে তোমালোকে নোট কৰিবা বহিবৰ সময়ত তোমালোকে বহি কলম সন্মুখত থৈ লবা পাঠটোৰ নামটো লিখি থবা আজিলৈ মোৰ সময়ো হৈ আহিল মই তোমালোকৰ পৰা আজিলৈ বিদায় লৈছো